ক্ষেত্ৰত মানে ক'বলৈ কথাটো হ'ল আমি বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক সংস্থাপন দিছে আৰু টকা দিছে। বাংলাদেশীক সংস্থাপনৰ টকা দিয়াৰ অভিযোগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহ গোচৰ ৰুজু হ'ব লাগে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। আমি কথাবোৰ স্পষ্টভাৱে কৈছোঁ যে উচ্ছেদ এটা চৰকাৰী ব্যৱস্থা। আমাৰো যদি কালি মেডি মাটি চৰকাৰক প্ৰয়োজন হয়, আমাৰ মেডি মাটিও চৰকাৰে লৈ যাব পাৰে। গতিকে ৰাষ্ট্ৰৰ হিতত বা ৰাজ্যখনৰ হিতাৰ্থে জনহিতাৰ্থে যদি ক'ৰবাত মাটিৰ প্ৰয়োজন হয়, চৰকাৰে সেই থানৰ পৰা উচ্ছেদ কৰিব পাৰে। কিন্তু সেই স্বাভাৱিক প্ৰক্ৰিয়া এটাক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক উচ্ছেদ কৰিছোঁ বুলি ৰাজনৈতিকভাৱে লাভালাভ ল'বৰ বাবে ভোট আদায়ৰ প্ৰক্ৰিয়া হিচাপে গ্ৰহণ কৰিছে। আমি ভাল পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী উচ্ছেদ কৰিছে, ভাল পাইছোঁ। কিন্তু উচ্ছেদিত বাংলাদেশীসকলক মাটি আৰু টকা দি পুনৰ সংস্থাপন কৰিছে, সেইটোতো ৰাষ্ট্ৰদ্ৰোহ। গতিকে দুটা কথা স্পষ্ট হ'ব লাগে যে উচ্ছেদ কৰাসকল বাংলাদেশী নেকি? যদি হয়, তেতিয়াহ'লে তেওঁলোকক পুনৰ সংস্থাপন দিয়া আৰু টকা দিয়াৰ অভিযোগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ব লাগে। যদি তেওঁলোক বাংলাদেশী নহয়, তেতিয়াহ'লে বাংলাদেশীক উচ্ছেদ কৰিছোঁ বুলি সস্তীয়া ৰাজনৈতিক জনপ্ৰিয়তা অৰ্জন কৰি ৰাইজৰ আৱেগৰ লগত ৰাজনৈতিক খেলা কৰাৰ যিটো ৰাজনৈতিক কৌশল বিজেপিয়ে গ্ৰহণ কৰিছে, সেই কৌশল বন্ধ কৰিব লাগে। দুটা কথা একেলগে হ'ব নোৱাৰিব। যদি উচ্ছেদিতসকল বাংলাদেশী, খুব ভাল কথা, তেওঁলোকক তাৎক্ষণিকভাৱে ভাৰতবৰ্ষৰ সীমাৰ পৰা, অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। যদি তেওঁলোক বাংলাদেশী, তেতিয়াহ'লে সেইসকলক ভাৰতৰ পৰা বহিষ্কাৰ নকৰি ছয়গাঁৱৰ মানুহক উচ্ছেদ কৰিব, নিজ চমৰীয়াত বহুৱাব, গৰুকুটিৰ মানুহ উচ্ছেদ কৰিব, নিজ দলগাঁৱত বহুৱাব, পলাশবাৰীৰ মানুহ উচ্ছেদ কৰিব, উচ্ছেদ কৰি ছয়গাঁৱত বহুৱাব, লগত টকাও দিব। সেইটো কেনেকুৱা বিদেশী বিৰুদ্ধ অভিযান হ'ল? সেইটো কেনেকুৱা জাতি উদ্ধাৰ কৰাৰ সংকল্প হ'ল? গতিকে দুমুখীয়া নীতিটো নহ'ব। হিমন্ত বিশ্ব শৰ্মাই যোৱা 25 বছৰ তেখেতৰ এই বছৰ ৰাজনৈতিক জীৱনৰ মানে শক্তিশালীভাৱে থকা, ক্ষমতাত থকা ৰাজনৈতিক জীৱনৰ ৰূপালী জয়ন্তী বৰ্ষ এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰূপালী জয়ন্তী বৰ্ষ। 2001 চনৰ পৰা তেখেত নিৰন্তৰ ধাৰাবাহিকভাৱে ক্ষমতাত আছে। এইটো 2025 চন। তাৰমানে অসমৰ একমাত্ৰ ৰাজনৈতিক নেতা, যিজন নেতাই সুদীৰ্ঘ 25 বছৰ কাল ধাৰাবাহিকভাৱে ক্ষমতাত আছে। অসমৰ কোনো নেতাই 25 বছৰ ধাৰাবাহিক ক্ষমতাত নাই, কেৱল হিমন্ত বিশ্ব শৰ্মা আছে। এই 25 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু ৰূপ দৰ্শন দিলে আমাক। এতিয়া তেওঁ কোনটো ৰূপ সত্য, সেইটো অনুধাৱন কৰাটো আমাৰ কাৰণে বৰ কষ্টকৰ হৈ পৰিছে। তেখেতে এসময়ত কৈছিল ৰাহুল গান্ধী ভগৱান কৃষ্ণ সদৃশ, ৰাহুল গান্ধীৰ প্ৰেমত সকলো কৰ্মী মজগুল হৈ থাকে, তেখেত নিজেও মজগুল হৈ থাকে ৰাহুল প্ৰেমত, তাতে সমৰ্পিত। কিছুদিন পিছত ক'লে ৰাহুল গান্ধী ভিলেইন, এসময়ত ক'লে নৰেন্দ্ৰ মোদীক ৰিক্সাৱালা ঠেলাৱালাই চৰিয়াব, এতিয়া কৈ আছে নৰেন্দ্ৰ মোদী বিশ্বৰ শ্ৰেষ্ঠ মহানায়ক। কেতিয়াবা কৈ আছে কোৰাণ শ্বৰীফ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ, এতিয়া আকৌ মুছলমানৰ বিৰুদ্ধে বিষোদ্গাৰ জাৰি কৰি ঘৃণামূলক বক্তব্য ৰাখি আছে। কেতিয়াবা কয় মুছলমানৰ ভোট আমাক নালাগে, নিৰ্বাচনৰ সময়ত মুছলমানৰ পদূলিয়ে পদূলিয়ে ভিক্ষা কৰি ঘূৰি ফুৰিছে। ইফালে কৈ আছে আমি বাংলাদেশী উচ্ছেদ কৰিছোঁ, জাতিৰ স্বাৰ্থত আমি বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলামেই। পিছদিনাখনে নি তেওঁলোকক বেলেগ এটা ঠাইত সংস্থাপিত কৰি মাটি দিছে, টকাও দিছে। এই বহুৰূপ দৰ্শন হৈ গ'ল। আৰু এই নটংগী, এই ভেলকিবাজিবোৰ বন্ধ কৰক। আমি আকৌ দাবী জনাইছোঁ যে উচ্ছেদিতসকল যদি বাংলাদেশী হয়, তেওঁলোকক তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰিব লাগে। কাৰণ নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি আছিল 2014 চনৰ মে' মাহৰ পাছত অসমৰ সকলো বাংলাদেশীয়ে তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কৈছিল নৰেন্দ্ৰ মোদীয়ে। কেইজন বিদেশী তালি টোপোলা বান্ধি গ'ল। গতিকে মূল বিষয়ৰ পৰা আঁতৰি থাকিলে নহ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব বিচাৰিছোঁ, যদি তেওঁলোক বাংলাদেশী হয়, খুব ভাল কাম কৰিছে, এই প্ৰশংসা কৰিম। অসমৰ পৰা খেদি দিয়ক, ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰাই দিয়ক। যদি বাংলাদেশী হয়, কিন্তু যদি হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক সংস্থাপন দিছে, টকা দিছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ব লাগে। আৰু যদি বাংলাদেশী নহয়, তেতিয়াহ'লে উচ্ছেদৰ নামত
ৰাজনৈতিক মুনাফা ল'ব নালাগে, ৰাজনীতি কৰা বন্ধ কৰিব লাগে। আমি কৈছোঁ যে জাতিটোক যদি হিমন্ত বিশ্ব শৰ্মাই ভাল পায়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কেইটামান কাম কৰক। আমাৰ এইটো মুকলি আহ্বান যে অসম চুক্তি ৰূপায়ণৰ বাবে 6 নং দফাৰ অসমীয়া মানুহৰ সাংবিধান ৰক্ষা কৱচৰ যিটো পৰামৰ্শ বুলি বিপ্লৱ শৰ্মা আয়োগৰ, সেই পৰামৰ্শ বুলি আখৰে আখৰে পালন কৰক। মুখ্যমন্ত্ৰীয়ে বহুত অপচেষ্টা চলাই আছে। প্ৰথম চলালে মানে গৰু আৰু গাহৰি মাংস, সেইটো নচলিলে। গৰু আৰু গাহৰি চলাওঁতে যাওঁতে গিৰ গাই কেলেংকাৰীটো ওলাই গ'ল, গৰু চোৰ ওলাই গ'ল। গৰু চোৰ বেছিকৈ গোন্ধাইছে চৰকাৰখন। গৰু চোৰখন আকৌ কেবিনেটৰ ভিতৰত আছে। তেওঁক অপহৰণ কেতিয়া কৰিব? ইমান ডাঙৰ কেলেংকাৰী যে অনৈতিকভাৱে গৰু চোৰৰ লগত কেবিনেট মন্ত্ৰী এগৰাকী জড়িত হৈছে, তাৰ ওপৰত কোনো তদন্ত ঘোষণা কৰা নাই। কি ব্যৱস্থাত কি কাৰণত গিৰ গাই তেওঁ হাতত পৰিল বা তেওঁ চুৰি কৰিবলৈ কাৰণে সক্ষম হ'ল, সেইটোৰ ওপৰত কোনো তদন্ত নাই, কোনো ব্যৱস্থাও লোৱা নাই। মোৰ মতে কেবিনেটৰ পৰা অতি সোনকালে অপহৰণ কৰিব লাগিছিল, বা যিগৰাকী গৰু চোৰৰ লগত লিপ্ত হৈছে তেওঁ নিজে বুজি পেলাই উপলব্ধি কৰি তেওঁ নিজে ইমান সন্মানীয় কেবিনেট ৰেংকত থকা মন্ত্ৰীগৰাকী নিজে পদত্যাগ কৰিব লাগিছিল। সেইটো নকৰে। কি আচৰিত চৰকাৰ! এতিয়া গৰু আৰু গাহৰি চলাব বিচাৰিছে, নচলিলে গিৰ গাইটো বেছি চলিলে। এতিয়া আকৌ উচ্ছেদ চলাব বিচাৰিছে, নহয় জানো? উচ্ছেদ চলাব বিচাৰিছে, উচ্ছেদতো চলা নাই। মাটিটো বেছি চলিছে। উচ্ছেদ মানে মাটিৰ কাৰণে, মাটিৰ লগত সংলগ্ন যে মাটিবিলাক উচ্ছেদ কৰিছে। মাটিৰ কাৰ বেছি হৈছে? উচ্ছেদ কৰি মাটি কাৰ হাতলৈ গৈছে? মাটি পুঁজিপতিৰ হাতত গৈছে, সৰ্বসাধাৰণ মানুহৰ হাততো যোৱা নাই। সৰ্বসাধাৰণ মানুহতো মাটি নাপায় আজিকালি। আৰু মাটি ল'বলৈ গ'লেও বহুত প্ৰশ্ন উত্থাপন হ'বলগীয়া হৈছে। আৰু যিখিনি মাটি, সেই মাটিটোৰ লগত গোটেই জড়িত হৈ আছে তেওঁলোকৰ পৰিয়ালবৰ্গ। এতিয়া মাটি কেবিনেট মন্ত্ৰীগৰাকীৰ মানুহগৰাকীক শ বিঘা মাটি কিনিছে, পইচা ক'ত পাইছে? সেই পইচা তদন্ত হ'ব লাগিছিলে নালাগিছিল? সেই মাটিটোৰ ওপৰত তদন্ত হ'ব লাগিছিল নালাগিছিল? নাই, একদিনত মাটি 100 বিঘা কিনি দিয়ে, একদিনত 50 বিঘা কিনি দিয়ে, একদিনত 20 বিঘা কিনি দিয়ে। আচৰিত চৰকাৰ! কেবিনেট মন্ত্ৰীগৰাকীৰ মহিলাগৰাকী, পত্নীগৰাকী হুৰাহুৰকৈ মাটি কিনিব পাৰে, কোনো তদন্ত নাই, কোনো ব্যৱস্থা নাই। তাৰমানে ৰাইজক মানে উচ্ছেদৰ কথা কয়, কিন্তু এইফালে আকৌ মাটি দখল কৰি আছে কেবিনেটৰ মানুহগৰাকী। নিজৰ পৰিয়ালখিনিও য'ত মানে জলাশয় আছিল তাত মানে ইণ্টাৰনেশ্যনেল স্কুল খুলিব পাৰে, সেইটো উচ্ছেদ হ'ব নাই? উচ্ছেদটো চবতে হ'ব লাগিব, জলাশয় VGR চব হ'ব লাগিব। কিন্তু তেওঁ পত্নীয়ে দখল কৰি ইণ্টাৰনেশ্যনেল স্কুল খুলিছে, সেই মাটিটো কি আছিল? সেই মাটিটো উচ্ছেদ হ'ব নাই? কিন্তু উচ্ছেদক লৈ আকৌ ৰাজনীতি কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই নল ধৰিছে, নল ছিগিছে, গল ধৰিছে, গল ছিগিছে। এইবাৰ নাবাচে। আৰু তেওঁৰ নেতৃত্বত একবাৰ তেওঁৰ নেতৃত্বত তেওঁ প্ৰত্যাহ্বান এবাৰ লৈ চাওক যে মই মুখ্যমন্ত্ৰী হ'ম, বা বিজেপিয়ে তেখেতক মুখ্যমন্ত্ৰীৰ সন্মুখত ৰাখি পেলাই এইবাৰ নিৰ্বাচন খেলিম বুলি কৈ চাওক। তেওঁতো জীৱনত নিৰ্বাচন কেতিয়াও তেওঁ সন্মুখত লৈ কোনো নিৰ্বাচন খেলি পোৱা নাই। কংগ্ৰেছত তেওঁ থাকোঁতেতো কংগ্ৰেছতো কোনো তেখেতক সন্মুখত ৰাখি পেলাই তেওঁ নিৰ্বাচন খেলা নাই। বিজেপিও সন্মুখত ৰাখি নিৰ্বাচন খেলা নাই। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিয়ে সন্মুখত ৰাখি নিৰ্বাচনেই খেলিব নোৱাৰে। গতিকে সেইকাৰণে আবুল তাবুল যি টি চলাব বিচাৰিছে। গৰু চলাব বিচাৰি নচলে, গিৰ গাই বেছি চলি গ'ল। চলাব বিচাৰিলে উচ্ছেদ নচলে, এতিয়া মাটি কেলেংকাৰী বেছি ওলাইছে। ইয়াতো শুনিছোঁ পলাকবাৰীটো মাটিৰ চৌদাগৰ ওলাইছে। এই যে ট্ৰাইবেলবিলাকৰ মাটি কাঢ়ি ল'ব বিচাৰিছে, গাহৰি খোৱা মানুহৰ মাটি কাঢ়িবলৈ বিচাৰিছে। সেইটো কেনেকুৱা অনুচিত কথা? এইবিলাকতো কোনো ক্ষমা নকৰিব। মাটিৰ লগত যেতিয়া খেলি মেলি হৈ গ'ল, মাটিৰ লগত খেলি মেলি চৰকাৰ কেতিয়াও নাথাকে। এইটো নিশ্চিত হৈ থকা 26ত আৰু বিজেপি আৰু নাথাকে আৰু।